সকলোৱে চকু মুদা চকুকিটা মুদি থাকা আৰু ষ্টেট থিয় হৈ থাকা চকু মুদা সবেই বহি লোৱা সব চকু মুদি থাকা আৰু মই কি কম ধুনীয়াকৈ শুনি থাকিবা আমি চাওঁতে 2024 বৰ্ষ বৰ্তমান শেষ হ'ল আজি 2024 বৰ্ষৰ আজি 31 ডিসেম্বৰ আমি লাহে লাহে 2024 বৰ্ষটো আমি শেষ কৰিলো এই 2024 বৰ্ষত তোমালোকে কি কৰিলা আৰু তোমালোকৰ কি কৰিবলৈ থাকি গ'ল তোমালোকে নিজে মনে চিন্তা কৰি থাকা যাতে 2024 বৰ্ষত আমি কি ভাল কাম কৰিলো আৰু কি কৰিবলৈ থাকি গ'ল সোৱা আমি এটা দুটা দিন শেষ কৰোতে এটা বৰ্ষ শেষ কৰিলো হে এটা বৰ্ষত আমি কি শিকিলো এটো ডাঙৰ কথা আমি কি ভালকৈ শিকিলো এটো ডাঙৰ কথা আৰু কি শিকিবলৈ থাকি গ'ল এটো জনাটো অতি গুৰুত্বপূৰ্ণ বিষয় আমাক মা দেউতাই বিদ্যালয়লৈ পঠাইছে কিয় পঠাইছে যে আমি বিদ্যালয়ত ধুনীয়াকৈ শিক্ষা বিদ্যা গ্ৰহণ কৰি এজন ভাল মানুহ হ'ব পাৰো তাৰ কাৰণে মা দেউতাই আমাক বিদ্যালয়লৈ পঠাইছে মানে তোমালোকক বিদ্যালয়লৈ পঠাইছে তোমালোকৰ মা দেউতাই ইমান কষ্ট কৰি বিদ্যালয়লৈ পঠাইছে তোমালোকক ডাঙৰ মানুহ কৰিবৰ কাৰণে ভাল মানুহ কৰিবৰ কাৰণে মা দেউতাই হয়তো হাজিৰা কৰি তোমালোকক পোহপাল দি আছে আৰু তোমালোকে বিদ্যালয়লৈ আহি যদি ভালকৈ পঢ়া নাই মন বুদ্ধি পঢ়া নাই তেতিয়া হলে তোমালোকে 24 বৰ্ষটো এনেই নিয়ালা তেতিয়া হলে যদি ভালকৈ পঢ়িছা তেতিয়া হলে তোমালোকে নিশ্চয় এই যে 24 বৰ্ষত যিমান পঢ়িলা যিমান শিকিলা তোমালোকৰ গোটেই জীৱনটো তোমালোকে পাহৰিব নোৱাৰাকৈ মনত থাকিব গতিকে আমি মা দেউতাই যেতিয়া আমাক এই পৃথিৱীলৈ আনিছে মা দেউতাই অশেষ কষ্ট কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি তোমালোকক যেতিয়া এই পৃথিৱীলৈ আনিছে গলে তোমালোকে মা দেউতাক সন্তুষ্ট দিয়াটো আটাইতকৈ প্ৰয়োজন এই কাৰণেই মা দেউতাই ল'ৰা ছোৱালীক কিয় জন্ম দিয়ে যে ভৱিষ্যত সোণৰ সপোন ৰচিবৰ কাৰণে মা দেউতাই কি কৰে জন্ম দিয়ে আৰু সেই মা দেউতাৰ আশাৰ সপোন তোমালোকে যদি বাস্তৱত ৰূপায়িত কৰিব পাৰা তেতিয়া হলে তোমালোকে হৈ পৰিবা এজন ভাল শিশু বা এজন ভাল পুত্ৰ বা পুত্ৰী গতিকে তোমালোকে যদি মা দেউতাৰ আশা পূৰণ কৰিব নোৱাৰা তেতিয়া হলে মা দেউতাই আমাক জন্ম দিয়া একো সাৰ্থক নহব গতিকে আমি শিক্ষাগুৰু হিচাপে তোমালোকক যিমানখিনি শিকাইছো সিমানখিনি তোমালোকে কেনেদৰে লৈছা হেতু তোমালোকৰ ওপৰত নিৰ্ভৰ কৰিব আমি শিকাবৰ কাৰণে আহিছো আৰু তোমালোক শিকিবৰ কাৰণে আহিছা গতিকে আমি শিকাই যাম তোমালোকে শিকি যাবা শিকি জীৱনত সকলোতকৈ ডাঙৰ কথা শিকি আগবাঢ়ি যোৱাজনেই হৈছে জীৱনত আটাইতকৈ সফল মানুহ আৰু শিকিবৰ কাৰণে জীৱনত বহুত কষ্ট কৰিব লাগে সেই কষ্টবিলাক যদি শিৰ পাতি লৈ মোৰ একো কষ্ট হোৱা নাই মই কেনেকৈ মোৰ জীৱনৰ সুন্দৰ পথটো গঢ়ি ল'ব পাৰো তাৰ অৰ্থে নিজৰ জীৱনটো সমৰ্পিত কৰি যদি আগবাঢ়ি গৈ থাকিব পাৰা তেতিয়াহলে জীৱনত তোমালোকে একোজন ডাঙৰ মানুহ হ'ব পাৰিবা আমি মনতে ভাবো যে ভালকৈ পঢ়িম এটা চাকৰি কৰিম চাকৰি কৰাটো ডাঙৰ মানুহ নহয় ডাঙৰ মানুহ এইজন যে তোমালোকৰ পৰা যাতে আৰু 10 জনে কিবা শিকিব পাৰে তোমালোক যাতে এজন আদৰ্শ মানুহ হোৱা আগলৈ আৰু তোমালোকৰ পৰা যাতে বহু মানুহে কিবা শিকি আগবাঢ়ি গৈ থাকিব পাৰে বা নতুন প্ৰজন্মই তোমালোকৰ পৰা নতুন কথা শিকি আগবাঢ়ি গৈ থাকিব পাৰে সেয়াই হৈছে আটাইতকৈ ভাল মানুহ
আৰু তোমালোকৰ পৰা যাতে মা দেউতাই একো অশান্তি নাপায়, মা দেউতাই যাতে আনন্দ পায়, সদায় আনন্দ পাই থাকে, তেতিয়াহে তোমালোক এজন ভাল মানুহ হ'ব পাৰিবা, অন্যথা ভাল মানুহ হ'ব নোৱাৰিবা। আমাৰ উদ্দেশ্য আৰু লক্ষ্য হৈছে কি তোমালোকক আমি একোজন ভাল মানুহ সৃষ্টি কৰা। গতিকে প্ৰাথমিক বিদ্যালয়তে তোমালোকক চকু দান দিয়া হয়। যিহেতু তোমালোকে জন্মৰ পাছৰ পৰাই 6 বছৰ বয়সৰ পৰা তোমালোকে যেতিয়া প্ৰাথমিক বিদ্যালয়লৈ আহা, তোমালোকে কি হয় এখন উকা কাগজৰ দৰে আহা। যদিও তাত বহু কথা শিকিছা, ঘৰখন যদিও প্ৰাথমিক বিদ্যালয়, তথাপিও কিন্তু বিদ্যালয়লৈ আহি তোমালোকে যিমানখিনি কথা এতিয়ালৈকে শিকি আছা, তৃতীয় চতুৰ্থ 5 যিমানখিনি কথা শিকি আছা, গতিকে তোমালোকে যাতে ভৱিষ্যতে আৰু ভাল মানুহ হ'ব পাৰা, তাৰ কাৰণে তোমালোকে আৰু শিকিবলৈ চেষ্টা কৰিব লাগে। গতিকে 2024 বৰ্ষত তোমালোকে কি শিকিলা, কি কৰিলা, কি কৰিবলৈ থাকিলা, সদায় তোমালোকে আজি 31 ডিচেম্বৰ আজি দিনটো তোমালোকে চিন্তা কৰিবা। আৰু 2025 বৰ্ষৰ কাইলৈৰ পৰা আৰম্ভ হ'ল। এতিয়া তোমালোকৰ পৰিকল্পনা লোৱাৰ প্ৰয়োজন আহিল। পৰিকল্পনা মানে আমি 2025 বৰ্ষত কি শিকিম। 2025 বৰ্ষত তোমালোকে আজি সংকল্প লোৱা যাতে 2025 বৰ্ষত আমি কোনো দিন বিদ্যালয়লৈ নোযোৱাকৈ নাথাকো। কোনো দিন যাতে শিক্ষকৰ বা শিক্ষাগুৰুৱে দিয়া প্ৰত্যেকটো কথা আমি আখৰে আখৰে পালন কৰিম। আৰু 2025 বৰ্ষটো আমি এনেদৰে সজাই তুলিম, আমাৰ কাৰণে 2025 বৰ্ষটোই সকলোতকৈ উল্লেখযোগ্য বছৰ হ'ব। আৰু জীৱনত যাতে কোনোদিন পাহৰি যাব নোৱাৰা বৰ্ষ হয় 2025 বৰ্ষটো। গতিকে তোমালোকে হৃদয়ৰ মাজত 2025 বৰ্ষৰ কাৰণে বা ভৱিষ্যত জীৱনৰ কাৰণে কি সোণৰ সপোন আছে, এই সপোনটো হৃদয়ৰ মাজত ভৰাই লোৱা। হৃদয়ৰ মাজত এনেকুৱাকৈ ভৰাই লোৱা যাতে জীৱনত কোনোদিন পাহৰি নোযোৱা, এই কামটো কৰিমেই কৰিমেই কৰিমেই। মই মা দেউতাক ভাল কাম কৰি দেখুৱামেই, মই এজন ভাল ছাত্ৰ হ'মেই, মই ভৱিষ্যতৰ বাবে ভাল কাম কৰিমেই। এনেকুৱাকে সংকল্পবদ্ধ হোৱা আৰু শিক্ষকৰ প্ৰত্যেকটো কথা আখৰে আখৰে পালন কৰি থকা, তাৰ সংকল্প লোৱা তোমালোকে। আৰু 2025 বৰ্ষটো তোমালোকে এটা কাম কৰিবলৈ সংকল্প লোৱা। আমি বিদ্যালয়ৰ লাইব্ৰেৰী কিতাপ সদায় পঢ়ি আছো, পঢ়িবলৈ চেষ্টা কৰি আছো, কিন্তু 2025 বৰ্ষত তোমালোকে এনে কৰিবলৈ যোৱা। মই আগতেই কৈছো যে যি ছাত্ৰই লাইব্ৰেৰী কিতাপ বেছিকৈ পঢ়িব আৰু পঢ়ি পেলাই তাৰ জ্ঞান ল'ব, দুআষাৰ কথা ক'ব, সেই কিতাপখনৰ বিষয়ে কি আছে ক'ব পৰা যিজন ছাত্ৰই হ'ব, সেইজন ছাত্ৰক মই 2025 বৰ্ষত তেওঁলোকক কি জনাম, সন্মান জনাম। গতিকে তোমালোকে সংকল্প লোৱা, আমাৰ বিদ্যালয়ত থকা লাইব্ৰেৰী কিতাপবিলাক যাতে আমি পঢ়ি আৰু দুগুণে আগবাঢ়ি যাব পাৰো। গতিকে তোমালোকক মই 2025 বৰ্ষৰ কাৰণে সংকল্প ল'বৰ কাৰণে অনুৰোধ জনালো। তোমালোকে সংকল্প ল'বা আৰু তোমালোকৰ মা দেউতাৰ সপোন বাস্তৱত ৰূপায়িত কৰিবা। সকলোৱে কৰিব পাৰিবানে? সকলোৱে কৰিব পাৰিবানে? সকলোৱে কৰিব পাৰিবা? যদি কৰিব পাৰা, আমি মা দেউতাৰ সংকল্প যদি বা মা দেউতাৰ সপোন যদি আমি বাস্তৱ ৰূপায়িত কৰিবলৈ হয়, তেতিয়াহ'লে তোমালোকে কেতিয়াও এই চেলেং পেটেং মনোভাৱ যাতে নলোৱা। আজি বিদ্যালয়লৈ আহিছোঁ, কালিলৈ নাহোঁ, কালিলৈ মই কেঁচুৱা বান্ধিব লাগিব বা কেঁচুৱা ল'ব লাগিব, বা মই কালিলৈ মামাৰ ঘৰত যাম, কাকাৰ ঘৰত যাম, খুৰা ঘৰত যাম, এই কথাবিলাক বাদ দি একান্তভাৱে বিদ্যালয়লৈ অহা সংকল্প লোৱা যাতে মই 2025 বৰ্ষত কোনোদিন কেতিয়াও মই বিদ্যালয় ক্ষতি নকৰোঁ আৰু শিক্ষাগুৰুৱে দিয়া প্ৰত্যেকটো কথা আমি আখৰে আখৰে মানি চলিম। গতিকে সকলোৱে মই কৈ যাম, তোমালোকে ক'বা। সকলোৱে মান মাতিবা, চকু মুদিয়ে থাকা, মান মাতিবা খালি। সকলোৱে ক'বা, আমি 2025 বৰ্ষত
বিদ্যালয়লৈ সদায় আহিম বিদ্যালয়খন পৰিপাটিকৈ ৰাখিম নিজেও পৰিপাটি হৈ থাকিম লগতে আনকো পৰিপাটিকৈ থাকিবলৈ শিকাম শিক্ষাগুৰু আৰু জ্যেষ্ঠজনক সন্মান জনাম 2025 বৰ্ষত আমি নতুন নতুন কথা শিকিবলৈ চেষ্টা কৰিম আমি বিদ্যালয়ৰ পুথিভঁৰালৰ পৰা কিতাপ নি প্ৰত্যেক সপ্তাহে পঢ়ি জ্ঞান লৈ আমাৰ ভাইটি ভণ্টিহঁতক শিকাম এয়াই আমাৰ নতুন বৰ্ষৰ সংকল্প এনেদৰে তোমালোকে প্ৰত্যেকটো কথাই মানি থাকিব লাগিব আৰু কাম কৰিব লাগিব আমি শিক্ষক তোমালোকক আমি কথা বুজনি দিব পাৰো শিকাব পাৰো কিন্তু সকলো কথা মানি চলাটো তোমালোকৰ দায়িত্ব গতিকে সকলোৱে নিজক চিনি পাবলৈ চেষ্টা কৰা মোক ফাঁকি দিছা কিন্তু মোক ফাঁকি দি তোমালোকে একো কৰিব নোৱাৰে মোক ফাঁকি দিয়াৰ মানে তোমালোকে নিজেহে নিজক ফাঁকি দিয়া হয় আৰু নিজৰ মনটো সদায় চিনিবলৈ চেষ্টা কৰা মনটো সদায় আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰা যাতে আমি ভাল কাম কৰিব পাৰো ভাল মানুহ হ'ব পাৰো ভাল ছাত্ৰ হ'ব পাৰো আনৰ কাৰণে কাম কৰিব পাৰো এনেকুৱা মনোভাৱ লোৱা আৰু সদায় দুখীয়া দৰিদ্ৰ ল'ৰা ছোৱালী মানুহক শ্ৰদ্ধা ভক্তি সেৱা কৰিবলৈ শিকিব লাগে আৰু শিকাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য সকলোকে 2024 বৰ্ষৰ বিদায়ৰ প্ৰাক্ষণত সকলোকে মই হিয়াভৰা শ্ৰদ্ধা জ্ঞাপন কৰিছো আৰু নতুন বৰ্ষত আমি সকলোৱে যাতে নতুন নতুন কথা শিকি আগবাঢ়ি যাব পাৰো তাৰে কামনা কৰিছো যাতে তোমালোক ভৱিষ্যতে একোজন ডাঙৰ মানুহ হোৱা ধন্যবাদ